কুরবানি দিব লাগে, আন জীৱ জন্তু কুরবানি দিয়ক, গৰু কুরবানি নিদিব। গৰুৰ বিৰুদ্ধে মইতো ডাইৰেক্ট বেয়া পাওঁ, সেইকাৰণে মই কওঁ যে গৰু নাখাবি বাই মহ তই খা। আৰু এইবিলাক কথাটো মই ডাইৰেক্ট কওঁ, মইতো লুকাই নকওঁ। গৰু খোৱা কামকতো মই ছাপোৰ্ট নকৰোঁৱে। প্ৰত্যেকবাৰে ঈদৰ আগত মই এপিল কৰোঁ যে এইবাৰ গৰু নাখাব, আন কিবা আপোনালোকে যিহেতু কুৰবানি দিব লাগে, আন জীৱ জন্তু কুৰবানি দিয়ক, গৰু কুৰবানি নিদিব। গৰুৰ বিৰুদ্ধে আমি আইনো আনিছোঁ, ৰাজহুৱা স্থানত গৰু খাই বা গৰু খোৱা ফটো দিলে 3 বছৰ জেল। কোনোবাই ঘৰৰ ৰুমৰ ভিতৰত খাইছে, ইমানলৈকেতো আমি চাব নোৱাৰোঁ। গতিকে সি এজিপিৰ এম এল এ হওক, বিজেপিৰ এম এল এ হওক, গৰু খোৱাটো বেয়া কথা ভাই। মহাত্মা গান্ধীয়ে কৈ গৈছে, মইতো ডাইৰেক্ট বেয়া পাওঁ, সেইকাৰণে মই কওঁ যে গৰু নাখাবি বাই মহ তই খা। আৰু এইবিলাক কথাটো মই ডাইৰেক্ট কওঁ, মইতো লুকাই নকওঁ। গৰু খোৱা কামকতো মই ছাপোৰ্ট নকৰোঁৱে। প্ৰত্যেকবাৰে ঈদৰ আগত মই এপিল কৰোঁ যে এইবাৰ গৰু নাখাব, আন কিবা আপোনালোকে যিহেতু কুৰবানি দিব লাগে, আন জীৱ জন্তু কুৰবানি দিয়ক, গৰু কুৰবানি নিদিব। গৰুৰ বিৰুদ্ধে আমি আইনো আনিছোঁ, ৰাজহুৱা স্থানত গৰু খাই বা গৰু খোৱা ফটো দিলে 3 বছৰ জেল। কোনোবাই ঘৰৰ ৰুমৰ ভিতৰত খাইছে, ইমানলৈকেতো আমি চাব নোৱাৰোঁ। গতিকে সি এজিপিৰ এম এল এ হওক, বিজেপিৰ এম এল এ হওক, গৰু খোৱাটো বেয়া কথা ভাই। মহাত্মা গান্ধীয়ে কৈ গৈছে।